Hey dosto, back to my back YouTube channel Rohit Correction আপোনালোকে চাই আছে মই চাটাৰৰ ভিডিঅ' কেইটামান দেখাম আহক মোৰ লগত তো আপোনালোকৰ চাই থাকক চাটাৰৰ ভিডিঅ'টো চাটাৰ খোলা বহুত কষ্ট হয় পা কষ্ট মানে আপোনাৰ হাত ভৰি বিষাই থাকে দাদা দেখছেনে এই আৰু কাম কৰবাই লাগব যেনকে নহয় কষ্ট যিকোনো চব কামতে কষ্ট আছে বাৰু আৰু সেইবুলি বহুত সৰু সুৰা কামতো বেছিকে কষ্ট থাকেতো এইটো কামত দেখা মানুহে চাব পাৰে কামে নাই বুলি কিন্তু করলেহে মানুহে গম পাব যে কিমান কষ্ট হয় কামটো আপোনালোকে চাই থাককচোন কেনেকে কামটো কৰে দেখা পাইছেনে কেনেকে কষ্ট কৰি আছে মানুহজনে এনেকে কষ্ট দেখা পাই বেয়াই লাগে সেইটো ঘপকে এৰা গেলি হাত চাপ পাতি দিলো বহুত দিশ আছে আপনার গাড়ি ভাঙি যা চাকা ভাঙি যা গাড়ি স্ক্রিন ভাঙি যা এইবিলাক ভাঙি দিলে বহুত ৰিস্ক হয় এয়াতো আপোনাৰ গ্ৰিলৰ কাম কৰা মানুহবিলাকো কৰিব নোৱাৰে চাগে গ্ৰিল কাম গিলা কিন্তু কৰে কোনোবাই কিন্তু সিহঁতে ইমান নাজানে নাজানে ন আমি যেনেকুৱা ফিল কৰিম সেনেকুৱা সিহঁতে ফিল কৰিব নোৱাৰে আচ্ছা তো আপোনালোকে দেখা পাইছে যোনটো যাৰ কাম সেই মানুহক দি কৰাব লাগে সদায় আৰু ধৰক এতিয়া দাদাই টাইলছৰ কাম কৰি আছে দাদাৰ কাম হ'লেতো ৰেগুলাৰ এইটোৱে কাম তো দাদা এইটো কামেই জানে বেলেগ কাম কৰিব গ'লে উল্টা পুল্টা অলপ হ'বই আপোনালোকে সদায় অলপ চাব ভিডিঅ' পৰা আজিকালি মানুহবিলাক চব ভিডিঅ'ত চাই চাইহে শিকে বহুত মেকানিক আছে চাকাটো চিধা কৰিব নাজানে চাকাতে তেৰা থাকিলে আপোনাৰ পাইপডাল কাটি দিয়ে পাইপ কাটি দিয়ে ন পাইপ কাটি দিয়ে এইটো দাদা কি লগাই আছে তারটো যে লগালে এইটো তার লগাইছো হয় বান্ধি দিলে আমি চিধা কৰিম বান্ধি গেলে চিধা কৰিব না তো কিটিপ আছে পিছে এইটো বান মোটামুটি আপনার তো 8-9 বছর থাকি যাব এই বানটো ন 8-9 বছৰ মানুহ পিন্ধাই থাকে না কি নাজানো কিন্তু তো আপোনালোকে চাওক মানুহজনে 8 বছৰ 9 বছৰ গ্যাৰান্টি দিছে এই এটা আমলে এটা তার সৰু তার এই তাতটোৱে সি মানে পুৰা ধৰি ৰাখিব চাটাৰটো স্প্ৰিং চব আপোনালোকে দেখাই পাইছে এই টেষ্টাৰটো দি থৈছে টেষ্টাৰটো যদি চিটকি যায় তো কিমান ৰিক্সৰ কাম আপোনালোকে চাওকচোন বাৰু এনেকে ৰিক্সৰ কাম কৰি আছে দাদাই দাদাৰ ঘৰ ক'ত হ'ল দাদা আমাৰ আমিনপাৰা ভিডিঅ'টোতো মই আপোনাৰ ইউটিউবত দি দিলেতো প্ৰব্লেম নাই আপোনাৰ আপোনাৰো ভাল হ'ব দুই এটা মানুহে চালে ধৰক কাম চাম দিব তো যিমান পাৰিব গাইজ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মানুহজনৰ কামটো চাই অলপ আপোনালোকে ক'ৰবাত কিবা থাকিলে মাতি দিব মানুহজনৰ নাম্বাৰটো মই দি দিম বাৰু আপোনালোকে চাই থাকিব আমিতো চিধা কৰিলো হয় এইটো মোটামুটি 8-9 বছৰ একো নহয় এইটো কামে বহুত মিস্ত্ৰীয়ে নাজানে দেখিছেনে গাইজ তো কেনেকে ধুনীয়াকে আপোনাক মানে এটা নিজৰ ফালৰ পৰা এটা 9-10 বছৰ এটা ৱাৰেণ্টি দিছে মানে কৰি আছে এতিয়া ফিটিং কৰি কেনে আপোনাৰ এতিয়া বৰ্তমান হেৰি কৰিব কামটো হৈ গ'ল মানুহজনক কিয় থিয়া কৰি দিছে এইটো চিনটেক্স হয় 500 লিটাৰৰ এটা কাঠৰ টুকুৰা এটা দি কেনে বস্তু নাই এতিয়া কি কৰিব উপায় নাই মানুহজনক মই এইটোকে দিছো আৰু উপায় নাই ভাল লাগিল মোৰ কামটো চাই মানুহজনৰ দাদা অকল চাটাৰৰ কাম কৰে নে আৰু বেলেগ বেলেগ কাম কৰে চাটাৰৰ কাম কৰো হয় মই পাকাৰৰ কাম কৰো হয় পাকাৰ কাম কৰো কাঠৰ কাম কৰো হয় চাটাৰৰ কাম জানো হয় যদি কাৰোবাৰ নতুন চাটাৰ লাগে মই বনাই যাওঁ নতুন চাটাৰ লাগিলে বনাই দে ন হয় মই বনাই যাওঁ আপোনাৰতো দোকান চোকানটো নাই চাগে নাই দোকান নাই আপুনি এনেকে মই ঘৰতে বনাই ন হয় গাইজ আপোনালোকে দেখা পাইছে চাটাৰ লগোৱা হৈ গ'ল মানুহজন পাইছে চাটাৰটো অলৰেডি আপোনাৰ কাম হৈ গ'ল দুইফালে দুটা কিবা এটা কৰি দিলে ভাল লাগিল কামটো চাই
তো এটা লাষ্টত আপোনাৰ তেল লগাই দিছে দাদাই। আৰু আপোনাৰ চাকাৰত কেতিয়াও গিলিচ নিদিব, গিলিচ যিমান দিব সেইটো সিমানে দাম হ'ব। হয় হয়, লাগি পেলাই টিউবৰ নিচিনা এটা লাগে। আচ্ছা, গ্ৰীজ নিদিব। গ্ৰীজ নিদো ন? হয়, মবিল দিব। মবিলটো দিলে আপোনাৰ হেৰি হ'ব, ময়লাটো কাটি যাব। হয়, চাকাটো অলপ জং নধৰে। হয়, আৰু আপোনাৰ ময়লা যিমান আছে চব কৰি যাব ন? আচ্ছা। অলৰেডি চাটাৰ ফ্ৰী হৈ গ'ল। সেইটো আপোনাৰ তাতে হেৰি দিব লাগে, মবিল দিব লাগে ন? হয়, মবিল দিব লাগে। চাব, দুখ পাব। মবিল দি আছে। এই মবিলটো যে দি আছে, এইটো কিহৰ কাৰণে? ফ্ৰী হোৱাৰ কাৰণে? আৰু ময়লাটো নহ'ব। ময়লা নহয় ন? ময়লা নহয়, একেবাৰে জং নধৰে। আচ্ছা, চাটাৰ দেখা পাইছে ওপৰৰ পৰা ধুনীয়াকে মবিল মাৰি দিছে থাকে থাকে। আপোনালোকে চাওক, এইফালৰ পৰা মাৰি দিছে ধুনীয়াকে ওপৰৰ পৰা চাব পাইছে। মবিল মাৰিয়ে আছে। ধুনীয়াকে মবিল মাৰি দিলে তললৈকে।